মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 10 চেপ্টাৰ নম্বৰ 2 বহুপদ চেপ্টাৰটো আলোচনা কৰিব লৈছো গণিতৰ তো এইখন চেপ্টাৰৰ নাম হ'ল বহুপদ তো বহুপদ চেপ্টাৰত আমাৰ কিছুমান টাৰ্মছ থাকিব তাতে কি আছে চলক থাকিব হক থাকিব ঘাত থাকিব তো আমি এইবিলাকৰ বিষয়ে অলপ আলোচনা কৰি লম চেপ্টাৰটো ইন্ট্ৰোডাকচন দিম তাৰ পিছত আমি ইয়াৰ এক্সাৰসাইজ বিলাক যিবিলাক কোৱেশ্চন আছে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আমি এতে আলোচনা কৰিম তো ভিডিওটো ভাল লাগিলে লাইক কৰিবা তো আমি কলম নকৰি স্টাৰ্ট কৰো তো চেপ্টাৰৰ নাম হ'ল কি বহুপদ ইংলিছত কয় পলিনোমিয়াল তো এইখন চেপ্টাৰত আমি কি পাম চলক পাম এতে চলক মানে কি এটা অজ্ঞাত ৰাশি যাৰ মান আমি উলিয়াব লাগে সপোজ আমি এতে x ধৰিব পাৰো y ধৰিব পাৰো না বেছি অংক কি ধৰিম x ধৰিম আৰু এতে চোৱা এতে চলক এতে x হ'ব পাৰে y হ'ব পাৰে z হ'ব পাৰে তুমি যেনেকৈ ধৰিবা এনেকৈ হ'ব তো ইয়াৰ ভিতৰত বেছি অংক আমি ইউজ কৰিম x আমি x টো চলক হিচাপে লম তো এটা বহুপদ হ'বলৈ হলে তাতে কি লাগে চলক লাগিব হক লাগিব আৰু কি লাগিব ওপৰত কিবা এটা পাৱাৰ থাকিব লাগিব তো কিছুমানৰ পাৱাৰ থাকি এটা পাৱাৰটোৰ কথা আহিল যদি পাৱাৰ 0 হ'ব পাৰে পাৱাৰ 1 হ'ব পাৰে ইত্যাদি ইত্যাদি পাৱাৰ যিমান ল'ব পাৰা যিমান পাৱাৰ ল'বা সেই হিচাপত তাৰ নামটো বেলেগ হৈ যাব তো বহুপদ এইখন চেপ্টাৰত বহুপদ কেইটা আছে বহুপদক আমি কিছুমান ভাগত ভাগ কৰা হৈছে এটা কিছুমান আছে ৰৈখিক বহুপদ কিছুমান আছে দ্বিঘাত বহুপদ কিছুমান আছে ত্ৰিঘাত বহুপদ তো এইখন চেপ্টাৰত এটা আমি তিন ধৰণৰ বহুপদ নাম ক'ব পাৰো আৰু বাকিবিলাকৰ ক'ব নাম ক'ব নোৱাৰো সেইবিলাক আমি উচ্চাৰণ কৰিব লাগে এনেকে সপোজ এটা আছে কি x ৰ পাৱাৰ যদি 1 হয় তাক আমি ৰৈখিক x ৰ পাৱাৰ 1 মানে কি x ৰ পাৱাৰ 1 মানে তাক লিখিব নালাগে ডাইৰেক্ট x লিখিলে হৈ যায় আৰু x ৰ পাৱাৰ যদি 2 হয় তাৰপৰা দ্বিঘাত তাকে আমি দ্বিঘাত বহুপদ বুলি কওঁ আৰু x ৰ পাৱাৰ যদি কিমান হয় 3 তাক কোৱা হয় কি ত্ৰিঘাত তে এইবিলাক নামকৰণ কৰা হৈছে তে ইয়াৰ ওপৰত যেতিয়া যাম x ৰ পাৱাৰ যদি 4 হয় ইয়াৰ আমি নাম ক'ব নোৱাৰো এক ক'ব লাগিব এনেকে x টু দি পাৱাৰ 4 ইয়াকো কোৱা যায় x টু দি পাৱাৰ 3 কিন্তু ইয়াৰ নাম আছে কি x কিউব কোৱা যায় এটা 2 আছে x স্কয়াৰ কোৱা যায় এটা x পাৱাৰ 1 আছে তো আমি এটা ক'ব নালাগে x টু দি পাৱাৰ 1 ডাইৰেক্ট x কলে হৈ যায় তো এবাৰ x টু দি পাৱাৰ 0 তে তোমালোকে ক্লাস 9 ত পাই আইছা এনিথিং টু দি পাৱাৰ 0 ইকুয়াল টু কিমান নাই 1 তো x টু দি পাৱাৰ 0 কিমান হ'ব 1 ইয়াক আমি এটা কি বুলি কওঁ অশূন্য ধ্ৰুব বহুপদ বুলি কওঁ অশূন্য ধ্ৰুব বহুপদ এটা আৰু এটা এক্সাম্পল দিব যেনেকুৱা তোমাৰ 5 হয় 2 হয় 3 হয় এনেকুৱা যিমান সংখ্যা আছে সব সংখ্যা এটা এটা বহুপদ হয় এই বহুপদৰ নামবিলাক কি হ'ব অশূন্য ধ্ৰুব বহুপদ তো ইয়াতে ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাতৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিলো এতে কথা হ'ল যে x ৰ পাৱাৰ মানে চলকৰ পাৱাৰ যদি কিমান হয় 1 হয় তাক কোৱা হ'ব ৰৈখিক চলকৰ পাৱাৰ যদি 2 হয় তাক কোৱা হ'ব দ্বিঘাত চলকৰ পাৱাৰ যদি কিমান হয় 3 তাক কোৱা হ'ব ত্ৰিঘাত তো ইয়াৰ ওপৰত গেলে তাৰ নাম ক'ব নোৱাৰো কিন্তু তাক উচ্চাৰণ কৰিব লাগিব নেকি x টু দি পাৱাৰ মানে চলকৰ নাম ধৰিব লাগিব তাৰ পিছত ক'ব লাগিব টু দি পাৱাৰ এতে x আছে কাৰণে মই কৈছো x যদি y থাকিল হয় আমি ক'লে হয় y টু দি পাৱাৰ কিবা কিবি তো ইয়াৰ পিছত এখন টপিকছত আলোচ্য বিষয় হ'ল আমি ধ্ৰুৱকৰ বিষয়ে আলোচনা কৰিম এতে চলক আছে এটা এক্সাম্পল যদি আমি লওঁ এটা এক্সাম্পল যদি লওঁ সপোজ এটা x আছে x ৰ আগত একোনে মানে কি আছে 1 আছে এটা আমি 2 দিও এটা যদি আমি 3 দিও তেনেহলে ইয়াতে কি হ'ব এই 2 যে আছে এই 2টা হ'ব হহক কাৰ হক এই x ৰ আগত আছে কাৰণে এই x ৰ হহক
আৰু এইটো হ'ব এই x টো হ'ব কি চলক আৰু এইটো কোৱা হ'ব ঘাত এইটো হ'ল এই বহুপদৰ সহগ চলক আৰু ঘাতৰ মাজৰ সম্পৰ্ক সহগটো ক'ত থাকে ঠিক চলকৰ আগত থাকে এটা মই x ৰ আগত দিছো মানে এইটো কাৰ হওক x কিউবৰ হওক এনেকৈ উচ্চাৰণ কৰিব লাগিব এইটোটা কাৰ হওক x কিউবৰ হওক এনেকৈ যদি এটা থাকে x টু দি পাৱাৰ 5 এটা যদি তোমাৰ 3 থাকে তাহলে 3 টো কাৰ হওক x টু দি পাৱাৰ 5 ৰ হওক এই হওকটো জানিব লাগিব তাৰ পিছত চাব যেটো আছে x স্কয়াৰ প্লাস 2x প্লাস 1 এটা এটা কি বহুপদ হয় তো এই বহুপদত এতে যদি তোমাক কোৱা হয় x ৰ হওক কিমান তেনেহলে তুমি x ৰ আগত যাবা কিমান আছে 2 এই x ৰ হওক হ'ব 2 যদি তুমি তোমাক কোৱা হয় x স্কয়াৰ ৰ হওক কিমান তেনেহলে x স্কয়াৰ আগত যাব লাগিব x স্কয়াৰ কি আছে x স্কয়াৰ ইয়াৰ আগত মনে কিমান আছে 1 আছে এই 1 এ হ'ব x স্কয়াৰ হওক তো এটা হল বেসিক নলেজ এটো ক্লাস 9 ৰ পৰা পাই আহিছে তো আমি অলপ ক্লাস 10 ৰ যিবিলাক কনসেপচন আছে এইবিলাক আগবঢ়াবলৈ যত্ন কৰিম তো এটা বহুপদ হ'বলৈ হলে চলক আমি তো আগতে কৈছো এটা বহুপদ হ'বলৈ হলে চলক লাগে তো চলকটো কি সিস্টেমত থাকিব লাগিব এই চলকটো যদি হৰ হিচাপত থাকে তেনেহলে এটো কেতিয়াও বহুপদ হ'ব নোৱাৰে এটা চলক এটা বহুপদ হ'বলৈ হলে কিছুমান কন্ডিশন আছে কন্ডিশনটো কি হ'ব লাগিব চলকৰ ওপৰত কেতিয়াও ৰুট থাকিব নোৱাৰে এটা চলক যেটো আছে তাৰ ওপৰত তুমি কেতিয়াও ৰুট দিব নোৱাৰা যদি ৰুট দিয়া √x + 1 এটা বহুপদ হ'ব নোৱাৰে যদি এনেকুৱা দিয়া 1/x + 2 এটা বহুপদ হ'ব নোৱাৰে কিয় কাৰণ চলকটো কি হিচাপত আছে হৰ হিচাপত আছে চলক কেতিয়াও হৰ হিচাপত থাকিব নোৱাৰে চলক হৰ হিচাপত থাকিলে এটো কোন বহুপদ বুলি ক'ব নোৱাৰে তো এবাৰ কথা হ'ব আমি চলকৰ ওপৰত ভিত্তি কৰি তে ইয়াৰ ওপৰত এই কনসেপ্টৰত এটা এমসিকিউ আহে এই এমসিকিউটো হ'ব কি এই কনসেপ্টৰ ওপৰত এটা এমসিকিউ আহিব এটা এমসিকিউ বিলাক কেনেকুৱা সিস্টেমৰ হ'ব এই টপিকসটা আছে এনেকুৱা 1/x - 1 √x + 2 আৰু 1/x² + 2x + 3 এটা এটা বহুপদ এইটা কিছুমান एग्जांपल দিয়া হৈছে তে 1/x - 1 √x + 2 আৰু দিয়া আছে কিমান 1/x² + 2x + 3 তো এই তিনিটা বহুপদ নহয় তো কোন কোশ্চেনটো এনেকে দিব তে তলৰ কোনটো বহুপদ হয় তো ইয়াতে এই তিনিটা কন্ডিশন থাকিব এই তিনিটা एग्जांपल থাকিব এই তিনিটা एग्जांपल থাকিলে এটো নহয় ইয়াৰ বাহিৰত যেটো থাকিব সাপোজ এটো আছে x + 2 এটো কিন্তু হ'ব বহুপদ কিন্তু এটো কিন্তু বহুপদ এই তিনিটা এটা বহুপদ নহয় কিয় নহয় কাৰণ চলকটো কি হিচাপত আছে হৰ হিচাপত আছে আৰু ৰুটৰ তলত আছে তো ৰুটৰ তলত আছে এটো এই কাৰণে এটো বহুপদ নহয় এটো কি আছে x টো হৰ হিচাপত আছে এই কাৰণে এটো বহুপদ নহয় এটো কি আছে x² টো হৰ হিচাপত আছে এই কাৰণে এটো বহুপদ নহয় কিন্তু এটো কি x টো এর উপর ৰুট নাই ই হৰ হিচাপত থকা নাই আৰু এই কাৰণে এটো এটা কি হ'ব বহুপদ হ'ব তো বহুপদক আমি এটামান ভাগত ভাগ কৰিব পাৰো সেইবিলাকৰ ক্ৰিয়া তাৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি তেৰ কথা হ'ব যে বহুপদ যেটা আলোচনা কৰি আছো বহুপদৰ মাত্ৰা বুলি লিখিব যায় তো বহুপদৰ মাত্ৰা কি হ'ব চলকৰ সৰ্বোচ্চ ঘাতকে বহুপদৰ মাত্ৰা বুলি কোৱা হয় এটা বহুপদত কি থাকে চলক থাকে চলকৰ যেটো হাইয়েস্ট পাৱাৰ থাকে হেটোই হল বহুপদৰ মাত্ৰা তে সাপোজ আমি এটা ডেফিনিশন আকাৰে লিখি আছো এটা লিখি লোৱা বহুপদৰ মাত্ৰা নেক্সট পয়েন্ট বহুপদৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি এটা কোশ্চেন পৰীক্ষাত আহিব যে তলত কোনটো তলত দিয়া যেটো বহুপদ আছে সেই বহুপদৰ মাত্ৰা কিমান এটা চাৰিটা অপচন দিয়া থাকিব তাৰ ভিতৰত এটা হ'ব তো মাত্ৰা কেনেকৈ ওলাই
আমি জানিম যে এটা বহুপদত কি আছে চলক আছে চলকৰ যেটো হাইয়েস্ট পাৱাৰ আছে হেতুৱে তাৰ মাত্ৰা তো আমি এটা এক্সাম্পল লব খুজিছো এটো ডেফিনিশনটা আগে লিখি লও বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক মাত্ৰা বলে বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক কি বুলি কোৱা হয় মাত্ৰা তো এটা এক্সাম্পল যদি লওঁ আমি সাপোজ কি আছে x to the power 5 plus 3x cube plus 4x square plus 5x plus 3 এটা এটা বহুপদ এই বহুপদৰ মাত্ৰা কিমান সাপোজ তোমাক কোশ্চেন লৈ দিছে তেনলে তুমি এবাৰ চাব লাগিব এটা চলক কি আছে x আছে গোটেইটা তো এই গোটেইটাৰ x ৰ ভিতৰত কাৰ পাৱাৰ বেছি আছে তো প্ৰথমটো কি আছে পাৱাৰ কিমান আছে 5 এইটো হাইয়েস্ট পাৱাৰ আছে তো এই কারণে এই বহুপদৰ মাত্ৰা কিমান হ'ব 5 ঠিক আছে বহুপদৰ মাত্ৰা কিমান হ'ব 1/5 চলকৰ সৰ্বোচ্চ ঘাতক বহুপদৰ মাত্ৰা বুলি কোৱা হয় আৰু সেই কাৰণে ইয়াৰ মাত্ৰা কিমান হ'ল 5 হ'ল তো তোমাক আৰু এটা কোশ্চেন পৰীক্ষা দিয়ে এটো ইম্পৰ্টেন্ট হয় এটা অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা কিমান এই কোশ্চেনটো যদি আহে পৰীক্ষাত এর আনসারটো কি হ'ব এর আনসারটো হ'ব 0 তোৰ কথা স্যার অশূন্য ধ্ৰুৱক বহুপদ আমি চিনি নাপাওঁ তো অলৰেডি মই কৈছো অশূন্য ধ্ৰুৱক বহুপদ মানে কি যিমান গোটা সংখ্যা আছে স্বাভাৱিক সংখ্যা সেইবিলাকে হল কি এটা অশূন্য ধ্ৰুৱক বহুপদ যেনে তোমাৰ কি হ'ব পাৰে 2 3 4 5 dot 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 natural number যিমান হ'ব পাৰে সবৰ কি সবকিটা হলো কি এটা এটাকে বহুপদ আৰু বহুপদ বিলাক হ'ব অশূন্য ধ্ৰুৱক বহুপদ এবিলাক শূন্য নহয় তো ইয়াতে চাব লাগিব কি এতে কিয় ইয়াৰ পাৱাৰটো কিমান হ'ল ইয়াৰ মাত্ৰাটো যে 0 হ'ল এটো কিয় হ'ল কাৰণ ইয়াক আমি এনেকৈ লিখিব পাৰো এটা এক্সপ্লেনেশনটো চাবা এক্সপ্লেনেশনটো হ'ল মেইন এক্সপ্লেনেশনটো কেনেকুৱা এতে 2 যদি হয় 2 মাত্ৰা কিমান তে 2 আমি কি লিখিব পাৰো 2 into 1 লিখা যাব না কারণ আমি জানো এটা বহুপদ হবলৈ হলে তাতে কি লাগে চলক লাগে এতে কোনো চলক নাই তে ইয়াৰ বহুপদ বুলি ক'ব নোৱাৰো নেকি এটা পাৰো কি নেকি পাৰো চোৱা এটা কি আছে 2 into 1 এক লিখা যায় নেকি লিখাৰ পিছত 2 into এটা x 1 আছে 1 কি লিখা যায় x to the power 0 কারণ আমি জানো যিকোনো সংখ্যাৰ পাৱাৰ যদি কিমান হয় 0 হয় তেনলে তাৰ মান কিমান হয় 1 তেনলে x ৰ পাৱাৰ কিমান আছে 0 x ৰ পাৱাৰ 0 যদি হয় তেনলে x ৰ পাৱাৰ 0 মানে 1 তো ইয়াক কি লিখা যায় এটা হ'ব 2x to the power 0 তেইবাৰ চাব যাব এতে চলক কি আছে x আছে x ৰ পাৱাৰ কিমান আছে 0 আৰু সেই কাৰণে এই বহুপদৰ মাত্ৰা কিমান হ'ব 0 তুমি সব বুজি পাইছা তো আমি যদি এবাৰ তোমাক কোশ্চেন সুধো ইয়াতে কি হয় যে 5 ৰ মাত্ৰা কি 5 ৰ মাত্ৰা কি তে ইয়াৰ আনসারটো কি হ'ব আমাৰ কমেন্ট বক্সত দিবা তো এবাৰ আমি বেলেগ কনসেপ্টত যাম এবাৰ হ'ব বহুপদৰ প্ৰকাৰ এই বহুপদক আমি কি প্ৰকাৰত বিভক্ত কৰিব পাৰো even new topics বহুপদৰ প্ৰকাৰ তে বহুপদক আমি মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো
তে মাত্ৰাটোৰ ভিত্তি কৰি আমি নাম ক'ব পাৰোঁ তিনিটা, কিন্তু বেলেগ আৰু আছে। আমি এই হিচাপত ক'ব পাৰোঁ যে বহুপদৰ প্ৰকাৰ, প্ৰথম প্ৰকাৰ কি আছে? ৰৈখিক, ৰৈখিক বহুপদ। ৰৈখিক বহুপদ। আৰু দ্বিতীয়টো আছে কি? দ্বিঘাত বহুপদ। তৃতীয়টো আছে ত্ৰিঘাত বহুপদ। এবার কবা স্যার রৈখিক বহুপদ কাক বলে, দ্বিঘাত বহুপদ কাক বলে, আর ত্রিঘাত বহুপদ কাক বলে, এইবিলাকৰ বিষয়ে আমি কম। এবার কথা হল তোমালোকৰ যেটো চেপ্টাৰ এটা ক্লাছ 10 আমি পঢ়াই আছো, সেইখন চেপ্টাৰত আমি কেৱলমাত্ৰ বেছি সংখ্যক দ্বিঘাত বহুপদৰ বিষয়েহে আলোচনাটো বেছি হ'ব। কাৰণ দ্বিঘাত বহুপদটোৱে হল এইখন চেপ্টাৰৰ মেইন। তো ইয়াতে ত্ৰিঘাতৰ কথাও কোৱা হ'ব, কিন্তু বেছি কোৱা নহয়। ত্ৰিঘাতৰ বিষয়ে এতে ইমান কনচেপশ্যন সেই আগৰখিনি একে, এতে খালি এটা হৰণ পদ্ধতি আছে, তাতেহে ত্ৰিঘাতৰ কথাটো বেছি আলোচনা হয়। ইয়াৰ ওপৰত এটা কিছুমান শৰ্ট কুৱেশ্যন আহে ত্ৰিঘাত বহুপদৰ ওপৰত। তো ত্ৰিঘাতৰ শূন্য কেইটা, এইটো বহুপদ মানে কি, বহুপদৰ শূন্য জানিব লাগিব। তো বহুপদৰ শূন্যৰ বিষয়ে আমি আলোচনা কৰিম অলপ পিছতে। আগতে আমি এইবিলাকৰ ডেফিনেশ্যনৰ বিষয়ে আলোচনা কৰিম। তো আমি অলৰেডি কৈছোঁৱে যে ৰৈখিক বহুপদ মানে কি, যি বহুপদৰ মাত্ৰা কিমান হ'ব 1, যি বহুপদৰ মাত্ৰা কিমান হ'ব 1 মানে কি, এটা মাত্ৰা 1 মানে কি, চলকৰ সৰ্বোচ্চ পাৱাৰ কিমান হ'ব লাগিব 1। এটা এক্সাম্পল সহকাৰে আমি লিখি আছোঁ। ইয়াতে কি হ'ব লাগিব যে ৰৈখিক বহুপদৰ মাত্ৰা কিমান হ'ব লাগিব, যাৰ মাত্ৰা কিমান 1 মানে কি। এটা এক্সাম্পল যদি ল'ব খোজো আমি, ফৰ এন এক্সাম্পল সাপোজ x প্লাছ 1, এইবিলাক কি, এইবিলাক সব ৰৈখিক বহুপদ। তাৰপিছত এটা দ্বিঘাতৰ কথা কৈছে। দ্বিঘাত মানে কি, দ্বি মানে 2, দ্বি মানে 2, দ্বি মানে যদি 2 হয় ইয়াৰ মাত্ৰা কিমান হ'ব 2। তো দ্বিঘাত বহুপদৰ মাত্ৰা যদি 2 হয়, মাত্ৰা কিমান হ'ব লাগিব 2। তাহলে একটা এক্সাম্পল লও, সাপোজ x স্কয়ার 2x স্কয়ার প্লাস 1 এটসেট্রা। তেনে আৰু এক্সাম্পল লব পাৰো আমি, মানে মোটামুটি এটা কথা হ'ব কি, আমি x ৰ মান বা y লও বা যি নলও কিয়, চলকৰ সৰ্বোচ্চ পাৱাৰ কিমান হ'ব লাগিব 2 হ'ব লাগিব। যদি 2 হয় তেনেহলে দ্বিঘাত, আৰু 2 নহয় তেনেহলে দ্বিঘাত নহয়। এর কথা হ'ব ত্রিঘাতৰ কথা হৈছে। ত্রি মানে কি 3, ত্রি শব্দৰ অৰ্থই হ'ল 3। তো ইয়াৰ পৰা বুজা গ'ল যে ত্রিঘাত বহুপদৰ মাত্ৰা কিমান হ'ব, মাত্ৰা 3। এটা এক্সাম্পল সহকাৰে যদি লিখো আমি x³ 2x³ প্লাস 3 ডট 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 এটসেট্রা, আমি ইচ্ছামতে লিখিব পাৰোঁ। তাহলে চলকৰ পাৱাৰটো কিমান থাকিব লাগিব 3 থাকিব। আৰু এটা বস্তু মনত ৰাখিবা যে চলকৰ পাৱাৰটো সদায় ডাঙৰৰ পৰা সৰু হৈ যায়। চলকৰ পাৱাৰ সদায় কি হ'ব, ডাঙৰৰ পৰা সৰু হ'ব। যেনেকুৱা আমি যদি প্ৰথমতে লিখো x⁴, মানে ইয়াৰ পিছতটো আহিব লাগিব x³, তাৰপিছত আহিব x², তাৰপিছত x, তাৰপিছত নাইকিয়া হৈ যাব, কাৰণ এইটো 1ৰ লগতো আছে, কাৰণ x ৰ পাৱাৰটো কিমান আছে 0। এবাৰ ইয়াৰ পৰা বুজা গ'ল এইটোৱে যে 4ৰ পৰা 3 গৈছে, 3ৰ পৰা 2, 2ৰ পৰা 1, তাৰপিছত নাই 0 হৈছে। তো এনেকৈ বুজা গ'ল এইটোৱে যে চলকৰ ঘাতবিলাক সদায় ডাঙৰৰ পৰা হে সৰু হয়। তো ইয়াৰ পৰা আমি ৰৈখিক, দ্বিঘাত আৰু ত্ৰিঘাতৰ বিষয়ে আলোচনা কৰা হৈ গ'ল। তো এবাৰ আমি টপিকটো ল'ম দ্বিঘাত সমীকৰণ। তো দ্বিঘাত সমীকৰণৰ বিষয়ে অলপ আলোচনা কৰিম। তো এবার নেক্সট টপিকটো হ'ব কি, দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদ তো আমি যিকোনো বহুপদ কোৱাৰ যিকোনো বিষয়ৰ নকওঁ কিয় তাৰ এটা আদৰ্শ থাকে। যেনেকুৱা এজন ষ্টুডেণ্টৰ এটা আদৰ্শ থাকে, যিকোনো টিচাৰক কি ভাল পায় তাৰ কেৰেক্টাৰিষ্টিক্সবিলাক ফ'ল' কৰি থাকে সদায়। ঠিক তেনেকুৱাই এতিয়া দ্বিঘাত বহুপদৰ এটা ষ্ট্ৰাকচাৰ আছে, আৰু এই ষ্ট্ৰাকচাৰত বহাই দিলেই এইটো সদায় দ্বিঘাত সমীকৰণহে, দ্বিঘাত বহুপদহে গঠন কৰিব সেই ষ্ট্ৰাকচাৰত বহাই দিয়াৰ লগে লগে। তো এইটো এই দ্বিঘাত বহুপদত দ্বি মানে 2, মানে ইয়াৰ মাত্ৰা কিমান 2। আৰু এটা বস্তু মনত ৰাখিবা, যাৰ মাত্ৰা 2 তাৰ শূন্য কেইটা হ'ব, দুটাই হ'ব।
যাৰ মাত্ৰা যিমান তাৰ শূন্য সিমান যাৰ মাত্ৰা যিমান তাৰ শূন্য সিমান তে মাত্ৰা যদি তোমাৰ 100 হয় শূন্য কিমান হ'ব 100 হ'ব আৰু সেই কাৰণে ইয়াৰ ওপৰত এটা টপিকছ আহে এটা কোশ্চেন আহিব পৰীক্ষাত আমি আগত দ্বিঘাত বহুপদৰ বিষয়ে আলোচনা কৰোঁ তাৰ পিছত এইটো হৈছে এইটো কথা হ'ল দ্বিঘাত বহুপদৰ এটা আদৰ্শ ৰূপ আছে দ্বিঘাত বহুপদৰ এটা আদৰ্শ ৰূপ আছে আদৰ্শ ৰূপটো কেনেকুৱা হ'ব a(x² + bx + c য'ত তোমাৰ a মানটো 0 হ'ব নোৱাৰে আৰু a মানটো যদি তুমি 0 লোৱা কি থাকিব এতিয়া এর আগত যদি 0 লোৱা x² আগত x² ললে যদি 0 দি পূৰণ আছে এইটো এডি যদি x² ৰ মানটো 2 থাকে তেনেহলে তুমি কি ক'ব পাৰা দ্বিঘাত বুলি ক'ব পাৰা 2 না থাকে তে দ্বিঘাত ক'ব নোৱাৰা এই কাৰণে x² + bx + c is not equal to 0 এইটো এটা টপিকস আৰু এই টপিকসত তোমাৰ এর মানটো 0 লবই নোৱাৰা কিয় লব নোৱাৰা কাৰণ এর মান 0 ললে x² পদটো না থাকে আর x² পদ যদি না থাকে তাক তুমি দ্বিঘাত বহুপদ বুলি ক'ব নোৱাৰা দ্বিঘাত মানে কি তাৰ পাৱাৰ 2 থাকিব লাগিব মানে x² টো থাকিব লাগিব তুমি b মান 0 লব পাৰা c ৰ মানো লব পাৰা কোনো অসুবিধা নাই কিন্তু x এর মান কেতিয়াও 0 লব নোৱাৰা ইডাল কন্ডিশনটো মনত ৰাখিব লাগিব আর এইটো কন্ডিশনৰ ওপৰত পৰীক্ষাত এটা কোশ্চেন আহে কি শর্ত সাপেক্ষে x² + bx + c এটা দ্বিঘাত বহুপদ হ'ব নোৱাৰে দ্বিঘাত বহুপদ হ'ব নোৱাৰে মানে এটা কন্ডিশন আছে হ'ব পাৰে যদি পাৰে বুলি কয় তেনেহলে a is not equal to 0 আৰু যদি নোৱাৰে বুলি কয় তেনেহলে a is equal to 0 এনেকুৱা কন্ডিশনৰ এটা কোশ্চেন আহিব পাৰে পৰীক্ষাত এবাৰ নেক্সট টপিকটো হ'ব কি ইয়াতে চাব লাগিব এই সহগৰ বিষয়ে আলোচনা কাৰণ তোমালোকৰ অলপ পিছতে যেটা আমি তোমালোকৰ এক্সাৰসাইজ আছে 2.2 তাতে এটা শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ আহে আমি শূন্য আৰু সহগৰ বিষয়ে আলোচনা মানে সহগ বিলাক যদি ভালকৈ চিনিব তেনে শূন্য আৰু সহগৰ মাজত সম্পৰ্ক আমি অটোমেটিক ওলাব পাৰিম তে আমি আগত সহগৰ বিষয়ে আলোচনা কৰিম যত a কি x² সহগ b কি x ৰ সহগ c কি ধ্ৰুবক পদ যাৰ লগত x নাই x² নাই এইটো হল কি ধ্ৰুবক পদ তো ইয়াতে দ্বিঘাত বহুপদ যদি কৈছো আমি অলৰেডি কৈছো দ্বিঘাত বহুপদৰ মাত্ৰা কিমান হয় 2 আর যার মাত্রা যিমান তার শূন্য সিমান তেনেহলে দ্বিঘাত বহুপদৰ সৰ্বোচ্চ কিমানটা শূন্য থাকিব পাৰে দুটা কাৰণ ইয়াত x ৰ লগত হাইয়েস্ট পাৱাৰ কিমান আছে 2 আছে সেইকাৰণে ইয়াৰ মাত্ৰা কিমান 2 আৰু শূন্য কিটা হ'ব লাগিব 2 হ'ব লাগিব আমি যেটো টপিক আলোচনা কৰিব বিচাৰিছিলো এটা হল কি বহুপদৰ শূন্য বহুপদৰ শূন্য তো বহুপদৰ শূন্য মানে কি বহুপদৰ মানে শূন্য হল চলকৰ এনে এটা মান যাৰ বাবে বহুপদটোৰ মান শূন্য হয় এটা এক্সাম্পল লব পাৰো আমি ইয়াৰ ওপৰত বেস কৰি এটা এক্সাম্পল যদি লওঁ আমি সাপোজ ফৰ এন এক্সাম্পল সাপোজ এটা আছে x + 1 এটা তুমি x এর এনে এটা মান লব লাগে যার ফলত যাতে এইখিনি পদ কি হৈ যায় 0 হৈ যায় তো x এর মান যদি তুমি -1 লোৱা -1 + 1 ইকুয়াল কিমান হ'ব 0 হ'ব না তেনেহলে এই বহুপদটোৰ শূন্য হ'ব কিমান -1 এৰপৰ বুজা গৈছে তো আশা কৰিছো এইখিনি কনসেপ্ট ক্লিয়াৰ হৈছে এবাৰ নেক্সট আমি বহুপদৰ শূন্যৰ বিষয়ে আলোচনা কৰিলো তেতে x ৰ পাৱাৰ কিমান আছে 1 x ৰ পাৱাৰ 1 আছে কাৰণে এটা হল রৈখিক বহুপদ হল আর রৈখিক বহুপদ হৈছে কাৰণে এর মাত্রা কিমান হল 1 এর মাত্রা 1 আর এর শূন্য কিমানটা হল 1 হল তো রৈখিক বহুপদৰ মাত্ৰা 1 আর এর শূন্য কিমান হ'ব 1 হ'ব তো শূন্য টাইম কিমান হল -1 তেনেকুৱা আৰু
আছে ইয়াৰ পিছত আমি এটা নোট পইণ্ট লিখিবা ইয়াতে এইটো কোৱেশ্চন পৰীক্ষাত আহে মানে মই অলৰেডি কৈছোঁ যাৰ পাৱাৰ যিমান তাৰ মাত্ৰাও সিমান তো তোমাক যদি কোৱা হয় যাৰ মাত্ৰা যিমান তাৰ শূন্য সিমান এইবাৰ সাপোজ কোৱা হ'ল n মাত্ৰা বহুপদ এটাৰ শূন্য কিমান n মাত্ৰাৰ বহুপদ এটাৰ শূন্য কিমান হ'ব nটা তে এতে যদি তোমাক কোৱা হয় 5 মাত্ৰাৰ তেনে কিমান হ'ব আনসাৰ 5 যদি 6 কোৱা হয় 6 এনেকুৱা তো n মাত্ৰাৰ বহুপদ এটাৰ শূন্য কিমান হ'ব nটাই হ'ব তো আজি ভিডিওটো আৰু দীঘলীয়া নকৰো তো ভিডিওটো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা